মোৰ কথা নামানি যদি তুমি মন্ত্ৰটো শিকাই অমৰ মন্ত্ৰ শিকাই দিয়া সূৰ্যৰ পুত্ৰক তেতিয়াহ'লে তোমাক শিৰচ্ছেদ কৰাটো খাতাম হৈ আছে। এই বুলি ইন্দ্ৰই নিজৰ অমৰাৱতীলৈ গুচি গ'ল। নিৰ্দিষ্ট সময়ত অশ্বিনী কুমাৰ দুইজন আকৌ আহিল। ইন্দ্ৰে বুলিবাৰ কাৰ্য কহিলন্ত মুনি অশ্বিনী কুমাৰে পাছে মাতি লন্ত গুণী। দেৱৰাজ ইন্দ্ৰ যিহেতু ৰজা স্বৰ্গ ৰজা তেতিয়া দধিচিয়ে ক'লে হেৰা অশ্বিনী কুমাৰদ্বয় যিহেতু দেৱৰাজ ইন্দ্ৰই দিবলৈ দিয়া নাই নিদিয়াই ভাল নেকি, কিন্তু তোমালোকক মই দিম বুলিও কথা দিছিলোঁ। এতিয়া সত্যটো ৰক্ষা নপৰে তোমালোকেও মন্ত্ৰটো নাজানিবা। তেতিয়া দুইজন অশ্বিনী কুমাৰে চিন্তা কৰিছে কি কৰিলে মন্ত্ৰটো লাভ হ'ব, ইন্দ্ৰৰ বাক্য ৰক্ষা হ'ব আৰু দধিচিৰো বাক্য ৰক্ষা হ'ব। তেতিয়া তেওঁলোকে ক'লে যে আমাতো কহিলে ইন্দ্ৰে কাটিব তোমাক, নকহিলে নষ্ট হোৱে তোমাৰ সত্যবান। এজন মানুহে যেতিয়া কাৰোবাক কথা দিয়ে কথাষাৰ ৰাখিব নোৱাৰিলে শব্দ ব্ৰহ্মৰ জৰিয়তে মানুহজন সত্য পথৰ পৰা বিচ্যুত হয়। সেইকাৰণে যাকে তাকে কথা দিবই নালাগে, বহুত ডাঙৰ কথা। শব্দ ব্ৰহ্ম আমি এতিয়া কিছুমান জেগাত বিপদত পৰি যাওঁ যে যাওঁ বুলি যাব নোৱাৰোঁ, তেওঁলোকে ইমানকে নিমন্ত্ৰণ দি থাকে নেৰা নেপেৰা কয় আহিব এঘণ্টাৰ বাবে, যাওঁ এঘণ্টাৰ বাবে, তাতে থাকি যাওঁ 2-3 ঘণ্টা, এৰি নিদিয়ে, সমস্যা হৈ যায় বাৰু যা নহওক। তাকে কৈছে কাৰোবাক বাক্য দিলে বাক্যটো ৰখাটো খুব জৰুৰী, নতুবা এই শব্দবিলাক ব্ৰহ্মাণ্ডত ঘূৰি ফুৰিছে। অসত্য বাক্যটোৱে কেতিয়াবা আপোনাক ঘূৰি ঘূৰি নষ্ট কৰি দিয়ে। সেইকাৰণে সনাতন ধৰ্মৰ মূল সুঁতি হৈছে সত্যং ব্ৰদ প্ৰিয়ং বদ। সত্য কবা প্ৰিয় কথা কবা। সত্যং ব্ৰুয়াত প্ৰিয়ং ব্ৰুয়াত ন ব্ৰুয়াত সত্যম অপ্ৰিয়ম এষঃ ধৰ্ম সনাতন। সঁচা কথা ক'ব লাগিব আৰু আনৰ হিত হোৱা উপকাৰী হোৱা প্ৰিয় কথা ক'ব লাগিব। যদি কথাষাৰ দিয়াৰ পিছত কথাষাৰ ৰখা নাযায় অসত্যত পৰিণত হ'ব। সেই অসত্যই আপোনাক ধৰ্ম পথৰ পৰা স্খলন ঘটাব। দিছে তুমি যদি আমাক বৰটো শিকাই নিদিয়া তোমাৰ বাক্যটোতো নষ্ট হৈ যাব, তুমি বৈকুণ্ঠৰ পৰা পতিত হ'ব লাগিব। তেতিয়া ক'লে আমি এটা উপায় বিচাৰি পাইছোঁ। দধিচিয়ে ক'লে দিয়া কি উপায় বিচাৰি পাইছা কোৱা। যে এটা কাম কৰোঁ, আমি যিহেতু দেৱতাসকলৰ চিকিৎসক বৈদ্য বুলি কোৱা হৈছে, দেৱতাসকল দেৱৰাজ্যত কেৱল দুজনেই চিকিৎসক আছে, সূৰ্যৰ তনয় অশ্বিনী কুমাৰদ্বয়। যাৰ যি ৰোগ নহওক তেওঁলোক দুজনৰ বাহিৰে তাত কোনেও চিকিৎসা কাম নকৰে, ভাগে ভাগে নিজৰ নিজৰ দায়িত্ব। সূৰ্যৰ দায়িত্ব পোহৰ আৰু তাপ দিয়া, তেওঁ সেইটো কামেই কৰিছে। চন্দ্ৰৰ কাম পৃথিৱীৰ উপগ্ৰহ হিচাপে পৃথিৱীৰ চাৰিওফালে ঘূৰিছে আৰু তেওঁৰ কাম সেইটোৱে। নৈবোৰৰ কাম পূবত আৰম্ভ কৰি পশ্চিমলৈ বৈ গৈছে, নিজা নিজা কাম কৰি আছে। সেই দুজন বৈদ্যই ক'লে যিহেতু আমি আমি বিশেষ কৌশল জানো, তোমাৰ ডিঙিটো আমি কাটি দিওঁ, কাটি তাতে এটা ঘোঁৰাৰ ডিঙি লগাই আনো, ঘোঁৰাৰ ডিঙিটোৱে তুমি আমাক মন্ত্ৰটো শিকাই থাকিব। ইন্দ্ৰইটো গম পাই যাব, আহি ইন্দ্ৰইটো কৈছে মন্ত্ৰটো দিলেতো তোমাক কাটিবই। তেওঁ আহি কি কাটিব, ঘোঁৰাৰ মূৰটোহে কাটিব, আচলতেতো আমি লুকুৱাই থৈ দিম। যেতিয়া ঘোঁৰাৰ মূৰটো কাটি দিব ইন্দ্ৰৰ কামটো হৈ গ'ল, আমিওতো শিকি ল'লো মন্ত্ৰটো, তেতিয়া লাহেকে আকৌ তোমাৰ মূৰটো মই লগাই থৈ দিম আৰু হৈ যাব। চাওক কিমান কৌশল। এই সমস্ত এই বৈদ্য শাস্ত্ৰ অৰ্থাৎ চিকিৎসা শাস্ত্ৰ উৎপন্ন হৈছিল যেতিয়া সাগৰ মন্থন কৰে। দেৱাসুৰৰ যুদ্ধৰ সময়ত যিটো অমৃতৰ বাবে সাগৰ মন্থন হৈছিল তাতে উল্লেখ কৰিছে, গুৰুজনাই লিখি গৈছে এনেকুৱা আছিল যে প্ৰভু ভগৱান ধৰিলাহা সংসাৰ মোহিনী নাৰী বেশ, দুষ্ট দানামক মহিলা হিষিকেশ, সাগৰৰ মথতে অমিতৰ ঘোট ধৰি
ধনন্তৰী ৰূপে তুমি অৱতাৰ ভৈলা হৰি যত বৈদ্য শাস্ত্ৰ ছয় কৰিলা প্ৰকাশ যাহাক জানিলে হৈ ব্যাধিৰ বিনাশ পৃথিৱীত এনেকুৱা এটা বেমাৰ নাই যিটো বেমাৰৰ চিকিৎসা নাই কিন্তু আমাৰ বৰ দুৰ্ভাগ্য নালন্দা বিশ্ববিদ্যালয়ত সমস্ত এই বৈদ্য শাস্ত্ৰৰ কথাবোৰ জমা হৈ আছে কিন্তু এবাৰ পশ্চিমৰ ফালৰ পৰা এজন যোদ্ধাৰু আহিছিল ডাঙৰ সম্ৰাট আহিছিল সেই সম্ৰাটজনে ভাৰতবৰ্ষ আক্ৰমণ কৰিছিল তেওঁ ধৰ্মটো সনাতন ধৰ্মৰ লগত একে নাছিল তেতিয়া নালন্দা বিশ্ববিদ্যালয় বুলি ক'লে গোটেই বিশ্বৰ ছাত্ৰবিলাকে তাত অধ্যয়ন কৰিছিল তাত 10,000 ছাত্ৰ একেলগে অধ্যয়ন কৰিছিল মই আজিও চিন্তা কৰি পাৰ নাপাওঁ যিখিনি সময়ত যোগাযোগ ইমান অনুন্নত আছিল গোটেই বিশ্বৰ সমস্ত জ্ঞান পিপাসু ব্যক্তিয়ে কেনেকৈ ভাৰতবৰ্ষতে অধ্যয়ন 10,000 ছাত্ৰ এখন বিশ্ববিদ্যালয় তাত এনেকুৱা এটা লাইব্ৰেৰী আছিল যিটো লাইব্ৰেৰী 6 মাহ জ্বলিছিল কিয় জ্বলিব লগা হৈছিল যিজন বিদেশৰ পৰা ৰজাই আহি ভাৰতক পৰাস্ত কৰিলে সেই ৰজাজনৰ দেউতাকৰ এটা বেমাৰ হ'ল কোনেও ভাল কৰিব কোনেও নোৱাৰে কিন্তু আমাৰ সনাতন ধৰ্মৰ এজন বৈদ্য আছিল তেওঁ কৈছে মই বেমাৰটো ভাল কৰিম কিন্তু সমস্যা হ'ল ধৰ্মৰ যেটো বেলেগ বেলেগ কৈছে মই সনাতন ধৰ্মই পিছি দিয়া ঔষধ একো নাখাওঁ কিন্তু বৈদ্যজনে কৈছে আপুনি ঔষধ নোখোৱাকে মই ভাল কৰাম তেতিয়াতো আশ্চৰ্য হৈ গ'ল সেই যিজন নবাব আহিছিল কৈ ঠিক আছে যে মোৰ দেউতাক চিকিৎসা কৰা কিন্তু ঔষধ দিব নোৱাৰিব তেতিয়া বৈদ্যজনে বুদ্ধি উলিয়ালে যে আপুনি কোৰাণ পঢ়ে নে নপঢ়ে বোলে পঢ়ো তেওঁলোকৰ ধৰ্মশাস্ত্ৰ ঠিক আছে আপুনি কোৰাণৰ পাত আপোনাৰ ধৰ্মগ্ৰন্থৰ পাত লুটিয়াই যাব তাতে বেমাৰ ভাল হ'ব তেওঁ চক খাই গ'ল কি তুমি ঔষধ দিবা যে মোৰ ধৰ্মগ্ৰন্থখন মই পাত লুটিয়াই থাকিলে বেমাৰ ভাল হ'ব কৈছে আপুনি সেইটো ভাবিব নালাগে তাৰপিছত সঁচাকৈ আমাৰ যিটো দেশখন ভাৰতবৰ্ষত এতিয়া তেওঁলোকৰ অধীনত আছে এই আমাৰ বৈদ্যজনে এই যিমানবোৰ শাস্ত্ৰ আছে নালন্দা বিশ্ববিদ্যালয়ত তেওঁ ৰিচাৰ্চ কৰি উলিয়াই থৈছিল বেমাৰটোৰ উত্তৰ আৰু তেওঁলোকৰ ধৰ্মশাস্ত্ৰখন তেওঁক ডেইলি পাত লুটিয়াব দিছিল যে এমাহতো বেমাৰটো ভাল হৈ গ'ল সেই ৰজাজনৰ দেউতাক আচৰিত হৈ গ'ল যে চিকিৎসকজনক ধৰি লৈ আহে এটাও ঔষধ মই খোৱা নাই আমাৰ ধৰ্মগ্ৰন্থ পাত লুটিয়াই আছে মোৰ বেমাৰ ভাল হ'ল কি কথা অথচ তেওঁলোকৰ ঔষধ নাখাওঁ বুলি কৈছোঁ মই খোৱাও নাই ঔষধ কেৱল মোক কৈছে আপোনাৰ ধৰ্মশাস্ত্ৰখন মোক দি দিব শাস্ত্ৰখন মোৰ লগত এক ৰাতি থাকিব পিছদিনাখন আপুনি সেইখন পাত লুটিয়াব দি দিলে শাস্ত্ৰখন তেওঁ শাস্ত্ৰখন পাত লুটিয়াই আছে কৈছে বেলেগ শাস্ত্ৰ আপুনি এইখনকে চাব মই যিখন এক ৰাতি ৰাখিলোঁ তেওঁ ভাবা নাই আৰু এইটো বেমাৰ ভাল নহ'লেতো ইয়াৰ ডিঙি শিৰচ্ছেদ কৰিয়ে দিম তাৰপিছত সঁচাকৈ বেমাৰটো ভাল হ'ল তেতিয়া তেওঁ ৰজাজনে ইজনক মাতিলে চিকিৎসক যে ৰজাই ভাল পাইছে দেউতাকৰ বেমাৰটো যিহেতু ভাল হ'ল অচিনাকি ৰোগ আছিল ক'লে তোমাকতো মই খুব ভাল পাইছোঁ তোমাক কি দি পুৰস্কাৰ কৰি মোৰ দেউতাৰ ঔষধ কৰিলোঁ দেউতাৰ এটা চিন্তা হৈছে তুমি ঔষধ নিদিয়াকৈ আমাৰ ধৰ্মগ্ৰন্থখন পাত লুটিয়াওঁতে কেনেকৈ বেমাৰটো ভাল হ'ল তেতিয়া ক'লে লৈ গ'ল তেওঁক জেৰা কৰিল কৈছে চাওক আপুনি ঔষধ নাখাওঁ বুলি কৈছে ঔষধ মই দিয়া নাই কিন্তু মই আপোনালোকৰ ধৰ্মগ্ৰন্থত এটা স্প্ৰে কৰিছোঁ স্প্ৰে বিভিন্ন ঔষধ কি কি লাগে গোটেইবিলাক গোটাই মই প্ৰতিটো পাতত কি কৰি দিছোঁ স্প্ৰে কৰি দিছোঁ আপুনি যে পাতটো লুটিয়াই গৈ আছে স্প্ৰেটো আপোনাৰ নাকত সোমাই গৈ আছে আৰু মাজে মাজে আপুনি অকণমান যে মুখলৈ নি পাতটো লুটিয়াই দিছে তাত অলপ অলপ লাগি গৈছে নবাবজন সন্তুষ্ট হ'ল কিন্তু সকলোৰে মানসিকতা একে নহয় তেওঁ কি আদেশ কৰিলে যিটো আদেশ আজিও মোৰ বুকু কপে ভাৰতবৰ্ষৰ প্ৰতিজন বিদ্বান জ্ঞানী মানুহৰ বুকু কপি উঠে তেওঁ এটাই আদেশ কৰিলে ইমান অচিনাকি ৰোগটো যদি মই ঔষধ নোখোৱাকৈ ভাল হয় তেতিয়াহ'লে এওঁলোকৰতো পুথিভঁৰালত কিমান ভাল ভাল কিতাপ আছে ঠিক নাই
পুথিভঁৰালটো জ্বলাই দিয়া বুলি ক'লে। জয় কৃষ্ণ। বহুত দুখ লগা। মই যিদিনাখন প্ৰথম কাহিনীটো শুনিছিলোঁ, দুখ এইকাৰণে বেছি কৰা নাছিলোঁ, ঈশ্বৰে যি কৰে ভালেই কৰে। আৰু সেই নালন্দা বিশ্ববিদ্যালয়ৰ গোটেই লাইব্ৰেৰীটো বহুত দিন জ্বলিছিল, যতদূৰ সম্ভৱ 3 মাহৰ ওপৰত জ্বলিছে। মই এইমাত্ৰ পাহৰিছোঁ কথাটো। এই তাত কি শাস্ত্ৰ আছিল জানেনে? ধনন্তৰী ৰূপ লৈ যেতিয়া সাগৰ মন্থন কৰোঁতে প্ৰভু ভগৱন্তই অৱতাৰ লৈছিল অমৃতৰ ঘট ধৰি, তাত সমস্ত বেমাৰৰ ঔষধবোৰ উৎপন্ন হৈছিল আৰু সেইবোৰ লিপিবদ্ধ হৈ আছিল। সেই সমস্ত লিপিবদ্ধ কথাবোৰ ভাৰতবৰ্ষৰ সংস্কৃত পণ্ডিতবিলাকে তেওঁলোকে সাঁচি পাতত লিখি তাত থৈছিল আৰু সেইটো জ্বলাই দিছিল। নতুবা পৃথিৱীত আজি এনেকুৱা এটা চিকিৎসকে নালাগিলহেঁতেন পৃথিৱীত। যে যিমানবোৰ চিকিৎসক, যিমানবোৰ চিকিৎসালয় হ'ল, ভাবিব নোৱাৰা এটা ব্যৱসায় হৈ গ'ল, নালাগিলেহেঁতেন। সেই এই আমাৰ দুজনৰ প্ৰসংগত আজি আহিল। এওঁলোক দুজনে কি কৈছে চাওক, প্ৰসংগটোলৈ মই ইয়ালৈ আহি গ'লো। সেই কথাটোতে আহিছিল, অশ্বিনী কুমাৰে কৈছে যে চিন্তা কৰিব নালাগে, তোমাক ইন্দ্ৰই কাটি পেলাব। কিহৰ কাৰণে? মোক শিকাই দিয়াৰ বাবে, অমৰ বৰটো শিকাই দিয়া, আমাক অমৰ বৰ শিকাই দিয়া যে তোমাৰ মূৰটো আমি কাটি ঘোঁৰাৰ মাথা এটা লগাই থৈ, ঘোঁৰাৰ মাথাটোৱে তুমি কি কৰিবা, আমাক মন্ত্ৰটো শিকাই দিবা। তোমাক বুলিতো আহিবই, তোমাৰ আশ্ৰমলৈ আহিব। ইন্দ্ৰইতো বেলেগ চাই নাথাকে, তোমাৰ ডিঙি কাটিলে, ডিঙি কাটিলে ঘোঁৰাৰ মূৰটোহে কাটা যাব। আচলতে আমি লুকুৱাই থওঁ, আকৌ লগাই আনি তোমাক লগাই দিম, তুমি আগৰ দিছা। সেইজন দধিচি বৰ্তমান তেওঁ এতিয়া অমৰ হৈ আছে। তেতিয়াহ'লে চাওক, ঔষধবিলাকৰ পাৱাৰটো চাওক। এজন মানুহৰ শিৰচ্ছেদ কৰিছে, মাথাটো চাইডত থৈছে মূৰটো, বেলেগ এটা মূৰ লগাই দিছে, সিও জিন্দা হৈ আছে, সি কথা কৈ আছে, মন্ত্ৰ শিকাই আছে, স্মৃতি তাৰ ঠিকে আছে। তাক কাটি পেলাইছে ঘোঁৰাৰ মাথাটো, আকৌ ইটো লগাই দিছে, আকৌ ই আগৰ নিচিনা। তেতিয়া কেনেকুৱা কৌশল হ'ব লাগিব? ভাগৱতত থকা কথা কোনো কাৰণতে এক বিন্দু মিছাও নহয়, ইফাল সিফালো নহয়। এই শাস্ত্ৰ ইয়াত এই কাৰণে প্ৰভু ভগৱন্তে লাগতিয়াল কথাবোৰ উপস্থাপন কৰিছিল ব্ৰহ্মাৰ আগত পদ্মকল্পত। আহি থকা 4টা যুগত যাতে প্ৰত্যেকজন জ্ঞান পিপাসু ব্যক্তিয়ে কথাবোৰ অনুধাৱন কৰিব পাৰে। অসম্ভৱ শব্দটো নাই। শুক্ৰাচাৰ্যই তেওঁৰ যিটো বিদ্যা আছিল, কিতাপত পঢ়িবলৈ পাইছোঁ, তেখেতে মাহটোত এবাৰ তেওঁ নিজৰ পেটটো ফালিছিল। তেওঁ মৃত সঞ্জীৱনী আছিল। অসুৰক যিমান মাৰিছিল দেৱতাসকলে, গধূলিলৈ মৃত সঞ্জীৱনী ছটিয়াই দিয়ে, চব খাৰা হৈ জিন্দা হৈ যায়। এতিয়া দেৱতাসকল মৰি আছিল, তেওঁলোকে অমৰ বৰ পোৱা নাছিলে, অমৃত পান কৰা নাই। অসুৰৰ সংখ্যা বাঢ়ি গৈ আছে, দেৱতাৰ সংখ্যা কমি গৈ আছে। কাৰণ অসুৰ এজনো মৰা নাই, চব মৰিছে। মৃত সঞ্জীৱনীটো দি আছে, চব আকৌ জি উঠিছে। সেই মৃত সঞ্জীৱনী তেওঁ জানিছিল, তেওঁ পেটটো ফালিছিল, নাড়ীবোৰ তেওঁ আকৌ ফালি ফালি তাৰ ভিতৰত যিবোৰ গেদ আছিল, ময়লা আছিল, পানীত ধুইছিল, নিজে পানীত ধুইছিল, ধুই আকৌ সামৰি সিতৰি বিশেষ এটা পেষ্ট লগাইছিল। পেষ্ট মানে এঠা জাতীয় বস্তুটো লগাই নাড়ীটো আকৌ ধুনীয়াকৈ সোমোৱাই পেষ্ট কৰিছিল। সেই পেষ্টটো বিজ্ঞানে ৰিচাৰ্চ কৰি কৰি আজিকালি যিটো চিজাৰিয়ান কেছ হয় যে, তাত সেইটো ইউজ কৰে, শাস্ত্ৰৰ পৰা ইউজ কৰে। কিন্তু যিটো প্ৰকৃত আছিল, সেইটো আছিল নালন্দা বিশ্ববিদ্যালয়ৰ পুথিভঁৰাল। কি জ্বলি গ'লেও বহুতো বিদ্বান ব্যক্তিয়ে তাৰ কথাবোৰ মগজুত ৰাখিছিল। কাৰণ মগজুৰ ইমান পাৱাৰ, এখন এখন গ্ৰন্থ মগজুত স্থাপনা হৈ যায়। যিখন ভাগৱত আজি আমি আখৰ স্বৰূপে, বাংময় মূৰ্তি স্বৰূপে পঢ়ি আছোঁ, শুকদেৱে এইখন ভাগৱত সন্মুখত লৈ কৈ থকা নাই। শুকদেৱে পৰীক্ষিতৰ আগত তেওঁ মগজুৰ পৰা কৈ আছে। বুজিব পাৰিছেনে? মগজুটো আমি ব্যৱহাৰ কৰাটোৱেই হৈছে মানৱ জীৱনৰ সৰ্বোৎকৃষ্ট উৎকৰ্ষ সাধন। আমি ইয়াক ব্যৱহাৰ নকৰোঁ, সেইখিনিতে আমাৰ ভুলটো। মগজুৰ চেলবোৰ ইমান ষ্ট্ৰং আৰু অবিনাশী, আপুনি যেতিয়া তাক কামত লগাই দিব, সি লাগি থাকিব। এতিয়া বহুত মানুহে আমাৰ স্মৃতি শক্তি বেয়া, দুষাৰিও মনত নৰয়। কিন্তু আপোনাৰ স্মৃতি শক্তিটো ভাল,
আপুনি কিমানজন মানুহৰ নাম জানে হিচাপ কৰকচোন যাকে চিনি পায় তেওঁৰ নামটো চোন আপুনি জানে তাৰমানে আপোনাৰ স্মৃতিটো ভাল আপুনি মনেহে কৰা নাই আপুনি এনেই ভাবি আছে মোৰ স্মৃতিটো বেয়া কিন্তু আপোনাৰ যিমান সংগী ভকত আছে আপুনি লিষ্ট কৰক আপোনাৰ মিতিৰ কিমান ঘৰ মিতিৰ আছে মামা ঘৰ পেহী ঘৰ জেঠাই ঘৰ লিষ্ট উলিয়াই সিহঁতৰ নামবিলাক হিচাপ কৰক পেহীৰ নাম কি পেহাৰ নাম কি গাঁও ক'ত তো দেখিব আপোনাৰ স্মৃতিটো বহুত ভাল কিন্তু আপুনি তাক পাহৰি আছে হাতীৰ নিচিনা হৈছে হাতীয়ে ইমান বল আছে গাটো নেদেখে কাৰণে সি মাউতটোকে ভয় কৰে আপুনিও বহুত আপোনাৰ স্মৃতি কিন্তু আপুনি ব্যৱহাৰ নকৰোঁতে এনেকুৱা হৈছে এই দুটা লাইনো মুখস্থ নহ'ব ভাবিয়ে আছে কিন্তু কিমান মানুহৰ নাম আপোনাৰ মনত আছে কিমান নগৰৰ নাম মনত আছে আপুনি যেতিয়া এজন মানুহৰ কথা পাতে কথাই দেখোন আপোনাৰ শেষ নহয় কিমান লিংক অমুক পৰিয়াল কিছুমান মানুহৰ দেখিছোঁ ইমান মিতিৰবিলাকৰ কথাবিলাক ক'ত কেতিয়া কেনেকৈ হৈছিল চব মনত থাকে তাৰ কাৰণ স্মৃতি আৰু যা নহওক এই কথাখিনি প্ৰসংগতে অলপ ওলাইছিল এতিয়া আমি মূল খুঁটি লৈ আহোঁ অশ্বিনী কুমাৰৰ এই যিটো প্ৰস্তাৱ যে দধিচীৰ মূৰ কাটি দিব ঘোঁৰাৰ মূৰ লগাই দিব ইন্দ্ৰই আকৌ কাটি দিব অমৰ মন্ত্ৰ শিকিব তেতিয়া দধিচীয়ে গম পালে মোৰ সত্য বাক্যটো ৰ'ব অমৰ মন্ত্ৰটো পৃথিৱীত ৰৈ যাব কাৰণ এজন মানুহে যদি কিবা এটা বিদ্যা জানে বিদ্যাটো যদি কাৰোবাক দি নাযায় মৃত্যুৰ লগে লগে সি বিনাশ পায় তেনেকুৱা হৈ আছে অসমত বহুত আয়ুৰ্বেদিক চিকিৎসক আছে গাঁৱলীয়া যিটো ঔষধ বুলি কোৱা হয় বনৌষধি বহুতে জানে কিন্তু নিদিওঁতে যেতিয়া মানুহজনৰ মৃত্যু হৈ যায় সি লগত গুচি যায় তেনেকুৱা বিদ্যা থাকিলে আনক দিব লাগে মই জনাত নগাঁও ঘাঁহিত এগৰাকী এনেকুৱা ব্যক্তি আছিল যিগৰাকী ব্যক্তিয়ে ধাই যিটো বুলি কোৱা হয় ধাই যিটো কফে যে হেঁচা মাৰি ধৰে তাৰ এটা ঔষধ দিছিল যিটো ঔষধ সেৱন কৰাৰ পিছত সেই মানুহজনৰ পৰা আৰু কোনোদিন ধাই বেমাৰটো নহয় কিন্তু মানুহগৰাকী কাকো দিব নাপালে মানুহজনী চলি গ'ল তেওঁ ঔষধ নাইকিয়াই হৈ গ'ল মই এবাৰ নিজে গৈছিলোঁ বহুত মানুহ ভিৰ হৈ থাকে সুধিছিলোঁ যে আপোনালোকে ভাল পাইছেনে মই যাক দিছিলোঁ তেওঁৰো ভাল হ'ল কিন্তু পিছত গম পাইছোঁ মানুহগৰাকী ঢুকাই থাকে এই পৰম্পৰাবোৰ নাইকিয়া হ'ল বাৰু যা নহওক এতিয়া দধিচীয়ে চিন্তা কৰিলে যে মই যদি অমৰ মন্ত্ৰটো এই সূৰ্যৰ তনয়ক দি যাব পাৰোঁ নিশ্চয় ই ৰৈ যাব সেয়েহে সিদ্ধান্ত কৰিলে যে মই তোমালোকৰ কথাত সন্মত এতিয়া কিদৰে অশ্বিনী কুমাৰে সেই দধিচীৰ মূৰটো কাটি ঘোঁৰাৰ মূৰ লগাই থ'ব মূৰটোৱে কিদৰে মন্ত্ৰটো ক'ব ইন্দ্ৰই কিদৰে তেওঁক হত্যা কৰিব অতি সুন্দৰ কাহিনী আহক শ্ৰীকৃষ্ণই কৈ আছে এই কাহিনী দেৱতাসকলৰ আগত আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ।